হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন খিলঞ্জীয়া অসমীয়াৰ কাৰণে নহয় হোৱা নাই তেনেকুৱা মাটি কিনা বেচা কৰিবলৈ দখল কৰিবলৈ মন্ত্ৰীজন গৈছে আৰু মুখ্যমন্ত্ৰীজনক যেতিয়া সাংবাদিকে সুধিলে যে মুখ্যমন্ত্ৰীজনৰ দায়িত্ব নহয় কাৰ মাটি শ্মশানৰ বাওঁফালে আছে সোঁফালে আছে আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই তালৈ গৈ পোনপটীয়াকৈ ক'লে যে আমি প্ৰয়োজন হ'লে অশোক সিংহলে যদি মাটিখিনি এৰি নিদিয়ে তেতিয়াহ'লে আমি দখল কৰি ল'ম মই তাতো কিন্তু কোনো ভুল দেখা নাই আৰু অখিল গগৈ যদি তেনেকুৱা দখল কৰাৰ কাৰ্যসূচী আনে আৰু সেই দখল কৰাৰ কাৰ্যসূচীত মই যোগদান কৰিম আপুনি এই কথাটোত তদন্ত আয়োগ কিয় দিয়া নাই কিয় তদন্ত ঘোষণা কৰা নাই আৰু অশোক সিংহলৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই চক গাৰ্লফ্ৰেণ্ড যোৱা কথাটো আছেই একেতে নিজে কোৱা নাই মোৰ সমান সৰ্বশক্তিমান মানুহে নাই মই অমিত শ্বাহক মই ফোন কৰি ডাইৰেক্টলি কথা পাতিব পাৰোঁ মই প্ৰথমতে ক'ব খোজোঁ বহুত আগতে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন খিলঞ্জীয়া অসমীয়াৰ কাৰণে নহয় আৰু খিলঞ্জীয়া অসমীয়াৰ কাৰণে নহয় নন কেডেষ্ট্ৰেল মাটি অৰ্থাৎ যাৰ জৰীপে হোৱা নাই তেনেকুৱা মাটি কিনা বেচা কৰিবলৈ দখল কৰিবলৈ মন্ত্ৰীজন গৈছে আৰু মুখ্যমন্ত্ৰীজনক যেতিয়া সাংবাদিকে সুধিলে যে মুখ্যমন্ত্ৰীজনৰ দায়িত্ব নহয় কাৰ মাটি শ্মশানৰ বাওঁফালে আছে সোঁফালে আছে যে ভূপেন হাজৰিকা ডাঙৰীয়াক 10 বিঘা মাটি দিছে আৰু জুবিনকো 10 বিঘা মাটি দিছে তাত আমি সমানভাৱে ৰখাত আমাৰ কোনো আপত্তি নাই কিন্তু এনেকুৱাও নহয় যে ভূপেন হাজৰিকাক 10 বিঘা মাটি 2011 চনত মৃত্যু হওঁতে দিছিলে আৰু আজি 14 বছৰৰ পাছত জুবিনকো 10 বিঘা দিব লাগিব বুলি কোনো কথা নাই সেই সময়ত যেহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ মাটি আছিলে তাত সেই পৰিসৰটো নাছিল গতিকে মই ক'ব খোজোঁ য'ত পাতি আছে বহলভাৱে দিব লাগে সেই কথাটো মই আপোনালোকক জ্ঞাত কৰিছোঁ অন্যহাতেদি যিটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী হৈ কৈছে মানে অৰ্থাৎ কণাহাঁহক পতান দিয়া নিচিনা কথা এটা তেওঁ কৈছে যে বাওঁফালে আৰু সোঁফালে তেওঁ চোৱাৰ কামটো তেওঁ নহয় মানি ল'লোঁ তেওঁৰ কাম নহয় কিন্তু আমি জানো যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ৰখা তদাৰক কৰা এই সকলো কথা বা যাৱতীয় বিষয়াই সংশ্লিষ্ট বিষয়াই মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰাটো যিটো নীতি আছে সেই নীতিৰ যোগেদি মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰাটো এটা পৰম্পৰা কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া সংবাদমেলত কথাখিনি ওলালে আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই তালৈ গৈ পোনপটীয়াকৈ ক'লে যে আমি প্ৰয়োজন হ'লে অশোক সিংহলে যদি মাটিখিনি এৰি নিদিয়ে তেতিয়াহ'লে আমি দখল কৰি ল'ম মই তাতো কিন্তু কোনো ভুল দেখা নাই আৰু অখিল গগৈ যদি তেনেকুৱা দখল কৰাৰ কাৰ্যসূচী আনে আৰু সেই দখল কৰাৰ কাৰ্যসূচীত মই যোগদান কৰিম যেহেতু মই কৈছোঁৱেই যে এইখন চৰকাৰ খিলঞ্জীয়াৰ কাৰণে নহয় খিলঞ্জীয়া অসমীয়াৰ কাৰণে নহয় এইখন চৰকাৰে যি অসমৰ সৰ্বনাশ কৰিছে তাৰ ভিতৰত অসমৰ মাটি বাৰী অনা অসমীয়া লোকৰ হাতত গতাই দিওঁ এটা ডাঙৰ অপৰাধ কৰা বুলি মই গণ্য কৰোঁ এতিয়া মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পোনপটীয়া প্ৰশ্ন যিটো অশোক সিংহল ডাঙৰীয়াই ছ'চিয়েল মিডিয়াত কোৱা আমি দেখিছোঁ তেওঁ যিখিনি মাটিখিনি কিনি লৈছে তেওঁ মাটিখিনি এৰি দিব তেতিয়াহ'লে যদি তেখেতক উত্তৰ গুৱাহাটীত মাটি দিয়ে আমাৰ পোনপটীয়া প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি শুৱে বোৱা চন আছিলে আপোনাৰ পাৰিষদৰ মন্ত্ৰী কেবিনেট মন্ত্ৰী ডাঙৰীয়াই কোৱাৰ পাছত আপুনি এই কথাটোত তদন্ত আয়োগ কিয় দিয়া নাই কিয় তদন্ত ঘোষণা কৰা নাই আৰু অশোক সিংহলৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই এই কথাটো আপোনাক সজোৰে আমি দাবী কৰিলোঁ আৰু লগতে এই কথাটো ক'লোঁ ভৱিষ্যতে এনেকুৱা আবুল তাবুল কথা পাতি আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন কলংকিত নকৰিব আৰু যদি আপুনি বলে পৰা নাই তেতিয়াহ'লে আপোনাৰ দলৰে কোনোবা মানুহক দায়িত্ব দিয়াৰ ব্যৱস্থা কৰক এয়া আপোনাৰ প্ৰতি আমাৰ আহ্বান চাওক গাৰ্লফ্ৰেণ্ড যোৱা কথাটো আছেই তেখেতে নিজে কোৱা নাই মোৰ সমান সৰ্বশক্তিমান মানুহে নাই মই অমিত শ্বাহক মই ফোন কৰি ডাইৰেক্টলি কথা পাতিব পাৰোঁ সেই সৰ্বশক্তিজন মানুহজনে কোন সময়ত কি কথাই তেখেতৰ সংলগ্ন নাই হোৱা আৰু আমি দেখিবলৈ পাইছোঁ জুবিন গাৰ্গৰ মৃত্যুৰে তেখেতৰ পদত্যাগৰ কথা কৈছে মানুহে তেখেতক ষ্টেপ ডাউনৰ কথা কৈছে ছ'চিয়েল মিডিয়াত ওলাব ধৰিছে তেখেতক কেন্দ্ৰীয় চৰকাৰে ড্ৰপ ডাউন কৰিবলৈ কৈছে গতিকে এই কথাখিনিৰ পাছত মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বশক্তিমান হৈ থকা নাই তেখেতৰ ওচৰত যিবোৰ খা খবৰ আছিলে সেই খা খবৰবোৰ আবুল তাবুল হৈ গৈছে গতিকে মই ক'ব খোজোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া সম্পূৰ্ণৰূপে এটা নিৰাপয় অৱস্থাত আছে বিজেপিৰ সমাৱেশ কৰে বিজেপিৰ সমাৱেশত
তেখেতসকলৰ মহিলাই যিসকলে অৰুণোদয় পায়, যিসকলে উদ্যমিতা আঁচনি পায়, সেইসকলে সভাতে এতিয়া প্ৰচাৰ কৰে যে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে, আমাক মিঠাতেল নালাগে, অৰুণোদয় নালাগে, উদ্যমিতা নাছে। মুখ্যমন্ত্ৰী আচলতে এতিয়া একদম ব্যতিব্যস্ত। গতিকে মুখ্যমন্ত্ৰীয়ে কোন সময়ত কি কথা কয় তাৰ কোনো ঠিকনা নাই।